বৰ্তমানৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কাট অফ এনালাইচিছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাত কাট অফ কিয় তল ওপৰ হ'ব পাৰে সেই সম্পৰ্কে। প্ৰথমে আমি এই নিৰ্দিষ্ট জিলাখনত কাট অফ কিয় তল ওপৰ হ'ব পাৰে তাৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰ্ছৰ বিষয়ে ভালদৰে বিশ্লেষণ কৰিম আৰু সেই বিশ্লেষণৰ ওপৰত ভিত্তি কৰি আমি তিনিচুকীয়া জিলাৰ কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াম, যাৰ ফলত আগন্তুক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত এই নিৰ্দিষ্ট জিলাখনত কাট অফ কিমান হ'ব পাৰে সেই সম্পৰ্কীয় কিছু ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত তিনিচুকীয়া জিলাখনত কিয় কাট অফ হাই হ'ব পাৰে সেই সম্পৰ্কে আমি যদি ফেক্টৰ্ছসমূহ বিচাৰি যাওঁ, দেন আমি প্ৰথমেই ক'ব লাগিব তিনিচুকীয়া জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰত্যেকটো কেটেগৰীতে কম বেছি পৰিমাণে পদৰ সংখ্যা আছে আৰু সেইবাবে এই জিলাখনত এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট বেছি, যিয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কাট অফ বৃদ্ধি কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব। দ্বিতীয়তে, তিনিচুকীয়া জিলাৰ ওচৰে পাঁজৰে থকা জিলা যেনে শিৱসাগৰ, ধেমাজি ইত্যাদিত এইবাৰ পদৰ সংখ্যা যথেষ্ট কম। সেইবাবে এই নিৰ্দিষ্ট জিলাসমূহৰ পৰা আহি তিনিচুকীয়া জিলাখনক এজ এ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ জিলা হিচাপে লৈ আবেদন কৰা দেখা গৈছিল। সেইবাবে এই জিলাখনত কাট অফ কিছু হাই হ'ব পাৰে। তৃতীয়তে, যিহেতু পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াবোৰত তিনিচুকীয়া জিলাখনত কাট অফ যথেষ্ট কম যোৱা পৰিলক্ষিত হৈছিল, সেইবাবে এইবাৰো এই জিলাখনত কাট অফ কম যাব বুলি অনুমান কৰি যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে আবেদন আগবঢ়াইছে, যাৰ ফলত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত এই জিলাখনত অনুমান কৰাৰ দৰে কাট অফ হয়তো কম নাযাবও পাৰে, কিয়নো আমি সকলোৱে জানো আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পালে কাট অফৰ পৰিমাণো বৃদ্ধি পায়। অন্যহাতে আমি যদি তিনিচুকীয়া জিলাখনত কাট অফ কম হ'ব পৰা ৰিজনসমূহ বিচাৰি যাওঁ, তেন্তে আমি প্ৰথমেই ক'ব লাগিব তিনিচুকীয়া জিলাখন যিহেতু অসমৰ একেবাৰে ওপৰৰ অংশত অৱস্থান কৰে, সেইবাবে লোৱাৰ আছামৰ পৰা প্ৰাৰ্থীসকলে এই জিলাখনত আবেদন কৰাৰ পৰা কিছু বিৰত থাকে, যাৰ ফলত কাট অফ হয়তো কম হ'ব পাৰে। দ্বিতীয়তে, ফিমেল যিসকল প্ৰাৰ্থী হয় সেই প্ৰাৰ্থীসকলেও তিনিচুকীয়া জিলাখনত আবেদন কৰাৰ পৰা কিছু বিৰত থাকে, কিয়নো এই জিলাখনৰ পৰা মিউচুৱেল পোৱা যথেষ্ট কঠিন হৈ পৰে। তৃতীয়তে, তিনিচুকীয়া জিলাখনক প্ৰাৰ্থীসকলে তেওঁলোকৰ থাৰ্ড প্ৰিফাৰেঞ্চৰ এখন জিলা হিচাপে লৈহে আবেদন আগবঢ়ায়, যাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াৰ শেষৰ পৰ্যায়ৰ ফালে কাট অফ কিছু তললৈ অহা পৰিলক্ষিত হয়। ইত্যাদিবোৰ কাৰণৰ বাবেই তিনিচুকীয়া জিলাখনত কাট অফ কিছু তল ওপৰ হ'ব পাৰে। তথাপিও আমি যদি ভেকেঞ্চি বেকআপ অনুসৰি কেটেগৰী ৱাইজ তিনিচুকীয়া জিলাত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ, দেন আমি প্ৰথমেই ক'ব লাগিব ইউআৰ কেটেগৰীত 107টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 60+। OBC MOBC কেটেগৰীত 21টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 58+। SC কেটেগৰীত 27টা পোষ্টৰ এগেইনষ্টত কাট অফ হ'ব পাৰে 55+। STP কেটেগৰীত 11টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54+। ST হিলছ কেটেগৰীত 17টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। PWD কেটেগৰীত 12টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। আৰু 3 টাইপছ কেটেগৰীত 20টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।